পুজিরা পৃথিবী রাখে আপনার কল্পনায় জীবন ধন্য আপনার আপনি মহিষের গতি পান কে আর নিশ্চিত কে পরিবার মুখ ক্ষমা করি এ অধমর দেওয়া গ্রহণ করা পরিবার তোমার প্রেম ভক্তি সন্তুষ্ট আমি রাজন ক্ষুধা কি জানিব বিচারা তুমি আমার প্রশ্ন করা আৰু আমিও রাজন এতিয়া তুমিও নিজ আসন গ্রহণ কৰা রাজন আমি কি কার্য করিব কি কথা শুনিব লাগে তাক স্মরণ করিব লাগে আর কোন দেবতাক ভজিব লাগে আর কোনবোৰ কথা শ্ৰৱণ কীৰ্তন যোগ্য নহয় তুমি যি প্ৰশ্ন কৰিছা এয়া মানৱৰ সবাতোতকৈ শ্ৰেষ্ঠ প্ৰশ্ন জগতৰ বহুতো ঋষি মুনিয়ে ব্ৰহ্মা শিৱ দুৰ্গা আদি দেৱতাসকলক শ্ৰেষ্ঠ বুলি ভাবে কিন্তু এইটো সত্য নহয় কেৱল নাৰায়ণহে সমস্ত জগতৰ কাণ্ডাৰী বৃক্ষৰ মূলত পানী যেনেকৈ ডাল পত্ৰ হবে হৰিমুখৰিত সেইদৰে কৃষ্ণত ভক্তি কৰিলেই সকলো সন্তুষ্ট হয় একচিত্ৰে যি হৰিনাম শ্ৰৱণ আৰু স্মৰণ কৰে তেওঁৰ পৰিকৃত সকলো দুখ খণ্ডন হয় মৈত্ৰৰ সাধন আৰু জগতৰ হিত চিন্তা কৰাটোৱেই সকলোতকৈ শ্ৰেষ্ঠ হৰি বিমুখ এজনৰ পৰিত্ৰাণ নাই বৃক্ষ সাধনৰ বাবে একচিত্ৰে কৃষ্ণ গুণ নাম কীৰ্তন আৰু তেওঁৰে পাদ পদ্ম স্মৰণ শ্ৰৱণে জীৱন জন্মৰ সফল মুখত ৰাম নাম সকলো সময়তে হৰি কথাত যাৰ প্ৰেম তেওঁৱে মহাভাগৱান মায়ামূল আবদ্ধ থাকি মনুষ্যই কেনেকৈ মুক্তি পাব পাৰে ভক্তৰ গুণ আৰু ভক্তি কেনেকৈ লাগিব ৰাজন যিজনে দুৰ্লভ মনুষ্য জীৱন পায় মায়াচ্ছেদ কৰিব নোৱাৰে আৰু তোমাৰ কথা নাভাবি ৰতি সুখত নিমগ্ন থাকে তেওঁ এই অনিত্য সংসাৰৰ কথা একোকে নাজানে জীৱন
মন আৰু বাক্যৰ দ্বাৰা পৰিমাৰ্জিত সেয়ে ভক্ত চাৰিবিধ ৰাজন আত্ম অমানি জিজ্ঞাসু আৰু জ্ঞানী জ্ঞানীজনে ঈশ্বৰ আৰাধনা কৰি তেওঁৰেই ভজনা কৰে আৰু সেয়ে ভক্তি ৰাজন হে গুৰুদেৱ আপোনাৰ অনুগ্ৰহত কিঞ্চিত জ্ঞান পাইছো কিন্তু কিনৰ চিত্ত বৃদ্ধি কৰিব পাৰে যিহেতু পাপ নষ্ট নহল কৃষ্ণতুমতি নেৰ তেন্তে কলিৰ ৰূপ তৰিত কেনেকৈ কোনটো ধৰ্ম আৰু কোনটো অধৰ্ম কলিত ঈশ্বৰৰ গতি কি মোৰ